মোৰ নাম কৃষ্ণ। মই মামাৰ ঘৰতে থাকি ডাঙৰ দীঘল হৈছিলোঁ। মই সৰু হৈ থাকোঁতে মা দেউতাৰ মৃত্যু ঘটিছিল। তেতিয়াৰে পৰাই মোক মামাই নিজৰ ঘৰত নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছিল। আমাৰ পৰিয়ালত আমি 3জন সদস্য আছিলোঁ, মই আৰু মোৰ মামা আৰু মামী। সেইকাৰণেহে মোৰ শৈশৱটো বৰ মৰম আৰু আদৰৰ মাজত পাৰ হৈ গৈছিল। মামা মামীৰ কোচত খেলি খেলি কেতিয়ানো ডাঙৰ হৈ গ'লো একোৱে গমেই নাপালোঁ। এতিয়া মই কলেজলৈ যাবলৈ লৈছিলোঁ। আমাৰ ঘৰখন সৰু এখন গাঁৱত আছিল। মোৰ মামাৰ এখন সৰু সুৰা জুৱেলাৰীৰ দোকান আছিল। তেওঁ সদায় 8 বজাত দোকানলৈ বুলি ওলাই গৈছিল আৰু ৰাতি 10 বজাতহে ঘৰলৈ উভতিছিল। মামীৰো এখন পাৰ্লাৰৰ দোকান আছিল। তেওঁ ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10 বজালৈকে পাৰ্লাৰতে কাম কৰিছিল। এতিয়া কলেজত মই ধুনীয়া ধুনীয়া ছোৱালীবিলাকক দেখি প্ৰভাৱান্বিত হৈ পৰিছিলোঁ। এইটো সময়ত মোৰ মগজুত নানা ধৰণৰ বিবেচনা আহিবলৈ ধৰিছিল। হয়তো ডাঙৰ হোৱাৰ কাৰণে মোৰ মনত এনেকুৱা ধৰণৰ বিবেচনাবিলাক আহিবলৈ ধৰিছিল। এয়া চাগে সকলো ল'ৰাৰ লগতে হয়। ছোৱালীবিলাকৰ সৌন্দৰ্যতাই এতিয়া মোক মোহিত কৰি পেলাইছিল। এতিয়া মই বৰ আৱেগিক হৈ আছিলোঁ। মোৰ ভিতৰত এক বেলেগ ধৰণৰ উৎসাহ জাগিবলৈ ধৰিছিল। সদায় কলেজৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মই প্ৰায় খিৰিকীৰে মামীৰ পাৰ্লাৰৰ ফালে জুমি চাই আছিলোঁ। এতিয়া পাৰ্লাৰলৈ অহা ছোৱালীবিলাকক চোৱাটো মোৰ এটা চখ হৈ পৰিছিল। এয়া এনেকুৱা হৈ গৈছিল যে মই সেয়া নকৰাকৈ থাকিব পৰা নাছিলোঁ। এতিয়া এইটো কাম যেন মোৰ অভ্যাসত পৰিণত হৈ গৈছিল। ধুনীয়া শৰীৰৰ ছোৱালীবিলাকক চাই মোৰ এতিয়া বহুত মজা লাগিছিল। মোৰ এতিয়া সিহঁতক দেখি ইমানেই মজা লাগিছিল যে মই সিহঁতৰ প্ৰতিটো চাল চলনত চকু ৰাখিছিলোঁ। সিহঁতে এই কথাটো অনুমান কৰিবলৈ পৰা নাছিল যে কোনোবা ল'ৰাই সিহঁতক খিৰিকীৰে মনে মনে চাই আছে বুলি। তেওঁলোকৰ আচৰণ আৰু সাজ পোছাকে এতিয়া মোক বহুত আকৰ্ষিত কৰিবলৈ ধৰিছিল। যেতিয়া মামী ঘৰলৈ আহিছিল তেতিয়া মই তেওঁৰ তুলনা সেই ছোৱালীবিলাকৰ লগত কৰিবলৈ ধৰিছিলোঁ। ইফালে আকৌ মোৰ মামীও দেখিবলৈ বহুত ধুনীয়া আছিল। তেওঁৰ বয়সটো প্ৰায় 40 বছৰমান হ'ব। মামীৰ সৌন্দৰ্যতাই মোক ইমানেই প্ৰভাৱিত কৰিছিল যে মই তেওঁক দেখি সকলো পাহৰি গৈছিলোঁ। অলপতে মই মোৰ বন্ধুৰ লগত এখন চাউথ মুভি চাইছিলোঁ। তাত এজন ল'ৰাই তাৰ সম্পৰ্কীয় ভনী এগৰাকীৰ প্ৰেমত পৰিছিল। মোৰো লগতো এতিয়া তেনেকুৱাই হৈছিল। মামীক দেখাৰ পিছত মোৰ মনত এতিয়া নানা ধৰণৰ বিচাৰ বিবেচনা আহিবলৈ ধৰিছিল। মই নিজেই বুজিবলৈ পৰা নাছিলোঁ যে এনেকুৱা কিয় হ'বলৈ ধৰিছে। মই ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ যে যি পুৰুষৰ হৰমন বেছি সক্ৰিয় হয় তেওঁলোকৰ বিচাৰ বহুত চোকা হয়। হয়তো মোৰ লগতো এনেকুৱাই আছিল। মামীক দেখি মোৰ মনত এতিয়া এক তৃষ্ণা ভাৱ জাগি উঠিছিল। মই বিচাৰিছিলোঁ তেওঁৰ লগত কথা পাতিবলৈ, কিন্তু মোৰ একেবাৰে সাহস হোৱা নাছিল। এদিন মই মামীক ধেমালিতে ক'লোঁ, মামী, তোমাক মোৰ কলেজৰ ছোৱালীৰ দৰে লাগে। যদি তুমি কলেজলৈ যোৱা তেনেহ'লে কোনেও এইটো নক'ব যে তোমাৰ ইতিমধ্যে বিয়া হৈছে বুলি। মামীয়ে কথাটো শুনি অলপ মিচিকিয়াই হাঁহি ক'লে, সঁচানে? এতিয়া তোমাৰ মামাই সোনকালে বিয়াখন পাতি ল'লে। এতিয়া আৰু পঢ়িবলৈ একো উপায় নাইকিয়া হৈ পৰিল। মই তেতিয়া মামীক সহানুভূতি দেখুৱাই ক'লোঁ, মামাই তোমাক পঢ়িবলৈ দিব লাগিছিল। মামীয়ে মিচিকিয়াইছিল, কিন্তু মই তেওঁৰ অন্তৰৰ কথা জানিবলৈ বিচাৰিছিলোঁ। মোৰ মনত নানা ধৰণৰ বিচাৰ চলি আছিল আৰু সেয়া মই তেওঁক কেনেকৈ কওঁ সেয়াই ভাবি আছিলোঁ। এদিন মামী যেতিয়া পাৰ্লাৰৰ পৰা ঘৰলৈ আহিছিল তেতিয়া মই চিধাই তেওঁৰ ওচৰলৈ গৈ সুধিলোঁ, আৰে মামী, এয়া কি? তেতিয়া মামীয়ে উত্তৰ দিলে, নাই বেটা, একো নহয়। মই ক'লোঁ, এনেকৈ হঠাতে আহিলে যে? এনেই তোমালৈ হঠাতে মনত পৰি গৈছিল। যেতিয়া তুমি সৰু আছিলা তেতিয়া মই তোমাক মৰমতে গালি দিছিলোঁ, সেয়াই মনত পৰি গৈছিল। মই তেতিয়া ক'লোঁ যে যেতিয়া চাগে মই সৰু আছিলোঁ তেতিয়া নিশ্চয় এনেকুৱা কাম কৰিছিলোঁ চাগে, সেইবাবে তুমি মোক গালি দিছিলা। আৰু এতিয়া মই সম্পূৰ্ণৰূপে ডাঙৰ হৈ গ'লোঁ আৰু তেনেধৰণৰ কামবিলাকে এতিয়া মোক শোভা নিদিয়ে। তেতিয়া মামীয়ে ক'লে যে নহয় বেটা, সন্তান লাগিলে যিমানে ডাঙৰ নহওক কিয় মাক দেউতাকৰ কাৰণে সদায় সৰু হৈয়ে থাকে। তাৰপিছত মামীয়ে ক'লে যে এতিয়া মই ভাত বনাবলৈ যাওঁ। তোমাৰ মামাও আহিব আৰু এতিয়া তোমাৰো ভোক লাগিছে চাগে। আচলতে মোৰ তেওঁৰ লগত আন কথাহে পাতিবলৈ আছিল, কিন্তু সেইবিলাক কথা পতাৰ কাৰণে মই সেই কথাটোৰ পৰা আঁতৰি আহিলোঁ। কাৰণটো হ'ল সেয়া প্ৰথমবাৰৰ বাবে আছিল, কিন্তু ক'বলৈ গ'লে প্ৰথম চেষ্টা মোৰ সফল আছিল। এতিয়া মই সদায় এনেকৈ মামীয়ে পাৰ্লাৰৰ পৰা উভতি অহালৈ অপেক্ষা কৰিবলৈ ধৰিছিলোঁ। যেতিয়াই তেওঁ আহিছিল মই তেওঁৰ লগত ধেমালি কৰিবলৈ ধৰিলোঁ। প্ৰথমতে তেওঁ অলপ খং কৰা যেন দেখুৱাইছিল।
কিন্তু লাহে লাহে তেওঁৰ সেইবিলাক সাধাৰণ যেন লাগিবলৈ ধৰিছিল। এতিয়া মোৰো এক বেলেগ ধৰণৰ অনুভৱ হৈছিল। সঁচাকৈয়ে মোৰ এনেকুৱা লাগিছিল যেন মই যেন এটা নতুন ৰাস্তা বিচাৰি উলিয়াইছোঁ। এতিয়া মই মামীক মোৰ মামী নহয় এগৰাকী বান্ধৱীৰ দৰে লাগিছিল। তাৰপিছত মই তেওঁৰ লগত ধেমালি নকৰাকৈ এদিনো শান্তি পোৱা নাছিলোঁ। যেতিয়া মই তেওঁৰ লগত ধেমালি কৰিছিলোঁ তেতিয়া মোৰ বহুত মজা লাগিছিল। মামীয়ে মোক মোৰ মৰমৰ বেটা বুলি কৈ সুখী হৈ পৰিছিল। এদিন মই ভাবিলোঁ মই তেওঁক তেওঁৰ পুৰণি স্মৃতিবিলাক মনত পেলাই দিওঁ নেকি। মই ক'লোঁ, মামী এতিয়া তুমি আগৰ দৰে মৰম নকৰা মোক। তেতিয়া তেওঁ ক'লে যে তুমি এতিয়া ডাঙৰ হৈ গ'লা, ডাঙৰ ল'ৰাক কোনেও ইমান মৰম নকৰে। মই তেতিয়া ক'লোঁ, তাৰমানে তুমি মোক এতিয়া মৰম নকৰা। মামীয়ে ক'লে, তেনেকুৱা কথা নহয়, মই আজিও তোমাক সিমানেই মৰম কৰোঁ যিমানখিনি মৰম মই তোমাক শৈশৱত কৰিছিলোঁ। মই ক'লোঁ, মামী মোক মোৰ শৈশৱটো উভতাই দিয়া। এনেকৈ কৈ মই কথাটো আৰু আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ, যাতে মই তেওঁৰ লগত এতিয়া খোলাখুলিকৈ কথা পাতিবলৈ পাৰোঁ। তেতিয়া মামীয়ে ক'লে যে ঠিক আছে, আৰু এনেকৈ কৈ তেওঁ মোক জোৰেৰে সাবটি ধৰিলে। তাৰপিছত সেয়া দৈনন্দিনৰ কাম হৈ পৰিছিল। মই এতিয়া বহুত সুখী হৈ থাকিবলৈ ধৰিলোঁ। এদিন মই সাহস গোটাই মামীক ক'লোঁ, মামী এতিয়া মই বহুত আগবাঢ়ি গৈছোঁ। তেতিয়া মামীয়ে ক'লে যে এতিয়া আকৌ এইটো কি নতুন কথা ক'বলৈ ওলাইছা তুমি। মই তেতিয়া ক'লোঁ, নাই এনেই কৈছোঁ। তেতিয়া মামীয়ে খং দেখুৱাই ক'লে যে এতিয়া তুমি বহুত আগবাঢ়িবলৈ ধৰিছা, এনেকুৱা কৰা ঠিক কথা নহয়, মানুহে দেখিলে কি ক'ব। তেতিয়া মই মামীক ক'লোঁ, চৰি মামী, মই এইবিলাক তেতিয়াহে কৰিম যেতিয়া আমাৰ ওচৰে পাজৰে কোনো নাথাকিব। সেইটো কথা শুনাৰ লগে লগে মামীৰ খংটো অলপ খাম কাটিছিল। লাহে লাহে মামীয়ে এই কথাটো বুজিবলৈ ধৰিলে আৰু মোৰ পৰা বাচিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এতিয়া পাৰ্লাৰৰ পৰা হঠাতে ঘৰলৈ আহি চিধাই নিজৰ কোঠালৈ গুচি গৈছিল আৰু দৰজাখন বন্ধ কৰি দিছিল। সেইকাৰণে মোৰ পৰিকল্পনাবিলাক বেয়া হ'বলৈ ধৰিলে। তাৰপিছত এদিন যেতিয়া তেওঁ পাকঘৰত কাম কৰি আছিল, তেতিয়া মই পিছফালৰ পৰা গৈ তেওঁক জোকালোঁ। তেতিয়া মামীয়ে তৎক্ষণাত পিছলৈ ঘূৰি চালে আৰু খঙতে ক'লে, তুমি এইবিলাক কি কৰি আছা? এতিয়া তুমি সৰু হৈ থকা নাই, বুজিলানে? তেতিয়া মই ক'লোঁ, চৰি মামী, ভুল হৈ গ'ল, কিন্তু তুমি ইমান খং কিয় কৰি আছা? আগতেতো তুমি মোক এনেকুৱা কেতিয়াও কৰা নাছিলা। মামীয়ে তেতিয়া ক'লে যে আগতে তুমি সৰু আছিলা আৰু এতিয়া তুমি ডাঙৰ হৈ আহিছা, তুমি এনেকুৱা কৰাটো ভাল নেদেখি। মই ক'লোঁ, কিন্তু মামাইতো তোমাক মৰমতে সদায় জোকাই থাকে, তেনেহ'লে মই কিয় কৰিব নোৱাৰোঁ? মামীয়ে ক'লে, তোমাৰ মামা মোৰ স্বামী হয়, সেইকাৰণে তেওঁ এনেকুৱা কৰিবলৈ পাৰে। আৰু তেতিয়া মই উত্তৰ দিলোঁ যে মই তোমাৰ সন্তান। তেতিয়া মামীয়ে একেবাৰে মৌন হৈ পৰিছিল। অলপ সময়ৰ পিছতে তেওঁ ক'লে যে তুমি অলপ বেছিয়ে আগুৱাই গৈছা, মোৰ এইবিলাক একেবাৰে ভাল নালাগে, এতিয়া আগলৈ আৰু এনেকুৱা কেতিয়াও নকৰিবা। তেতিয়া মই ক'লোঁ, চৰি মামী, মই এনেকুৱা কাৰোৰে সন্মুখত নকৰোঁ। মামীয়ে ক'লে, ঠিক আছে, কিন্তু এই কথাটো মনত ৰাখিবা। তাৰপিছত মই শান্ত হৈ গ'লোঁ। কিন্তু এতিয়া মই বুজি পাইছিলোঁ যে এতিয়া মই ভালকৈ থাকিব লাগিব। মামাই এতিয়া তেওঁৰ ব্যৱসায়টোৱেই সকলো বুলি ভাবি লৈছিল। পত্নীৰ ওপৰত ধ্যান দিয়াৰ তেওঁৰ ওচৰত সময় নাছিল। না তেওঁ কেতিয়াবা ক'ৰবালৈ ফুৰাবলৈ লৈ গৈছিল, না কেতিয়াবা চিনেমা দেখুৱাবলৈ লৈ গৈছিল। তেতিয়া মামীয়ে নিজেই উত্তৰ দিলে যে এৰি দিয়া, এতিয়া মোক খানা বনাবলৈ যাবলৈ দিয়া। এতিয়া মই মোৰ কোঠালৈ গৈ থাকোঁতে ভাবিবলৈ ধৰিলোঁ যে মামীয়ে ভিতৰি ভিতৰি কিবা এটা নিশ্চয় চিন্তা কৰি থকা হৈছে। হয়তো মামাই তেওঁৰ লগত কথা কমকৈ কৈছিল। মামা আৰু মামীৰ বয়সৰ ব্যৱধান বহুত বেছি হোৱাৰ কাৰণে মামীয়ে ভিতৰি ভিতৰি ভাগি পৰিছিল চাগে। দুয়োৰে নিজৰ বুজাবুজি চাগে নিমিলে, সেয়াই কাৰণ আছিল চাগে। এতিয়া মামাই নিজৰ কামত ব্যস্ত আৰু মামীয়ে নিজৰ পাৰ্লাৰত। তেওঁলোকৰ এয়াই ৰুটিন হৈ গৈছিল। এতিয়া মোৰ মনত এটাই প্ৰশ্ন জাগিবলৈ ধৰিলে যে মামীৰ অন্তৰত যি শূন্যতা আছে সেয়া মই কেনেকৈ পূৰণ কৰিবলৈ পাৰোঁ। যদি মই তেনেকুৱা কৰিবলৈ পাৰোঁ, তেনেহ'লে মামীয়ে সুখ আৰু শান্তি পাবলৈ পাৰে। এইটো কথা ভাবি মই সিদ্ধান্ত ল'লোঁ যে এতিয়া আৰু মই এখোজো পিছুৱাই নাযাওঁ। পিছদিনা মামীয়ে পাৰ্লাৰৰ পৰা উভতি অহাৰ লগে লগে মই তেওঁক মাতিলোঁ। এইবাৰ মই অলপ সক্ৰিয় যেন দেখুৱাইছিলোঁ। হয়তো মামীয়েও মোৰ সেই সক্ৰিয়তা অনুভৱ কৰিবলৈ পাৰিছিল। মই সুধিলোঁ, মামী তোমাৰ খং এতিয়া কমিছেনে? তেতিয়া তেওঁ ক'লে যে মইনো তোমাক কিয় ইমান খং কৰি থাকিম। মই ক'লোঁ, মামী মই তোমাক বহুত ভাল পাওঁ। এই বুলি কৈ মই তেওঁৰ ফালে অলপ হাউলি গৈছিলোঁ। মই বুজি পোৱা নাছিলোঁ এতিয়া মই কি কৰি আছোঁ।
তেতিয়া মামীয়ে মিচিকাই হাঁহি ক'লে, দুষ্ট ল'ৰা। তাৰপিছত মই তেওঁক বাই বুলি কৈ নিজৰ কোঠালৈ গুচি আহিলোঁ। এনেকৈয়ে এতিয়া মোৰ সাহস আৰু বাঢ়িবলৈ ধৰিছিল। এতিয়া মই তেওঁৰ লগত সদায় এনেকুৱা আচৰণ কৰিবলৈ ধৰিলোঁ। মামীয়ে এতিয়া বিৰোধিতা কৰা নাছিল। মামীয়ে এতিয়া কৈ উঠিছিল যে তোমাৰ মনে একেবাৰে নামানে চাগে ন, তুমি এটা বৰ জেদী ল'ৰা। এদিন তেওঁ এনেকৈ কৈ উঠিছিল। তেতিয়া মই তেওঁক ক'লোঁ, মামী মই মাত্ৰ তোমাক সুখত চাবলৈ বিচাৰোঁ। যেতিয়া তুমি সুখত থাকা তেতিয়া মোৰ এনেকুৱা লাগে যেন মই সকলো পাই গ'লোঁ। কথাটো শুনাৰ পিছত মামীও মিচিকাই হাঁহিবলৈ ধৰিছিল। তেতিয়া মই তেওঁক সুখত দেখি আৰু উৎসাহিত হৈ পৰিলোঁ। এদিন মই তেওঁক সুধিলোঁ, মামী এটা কথা সোধোঁ। মামীয়ে ক'লে, সোধা কি কথা? মই সুধিলোঁ, তুমি আৰু মামাই কিয় নিজৰ সন্তান জন্ম দিয়াৰ কথা নাভাবিলা? তেতিয়া মামীয়ে ক'লে, আৰে মোৰতো ইচ্ছা আছিলেই, কিন্তু মোৰ শৰীৰত কিবা এটা সমস্যা হ'ল, যাৰ বাবে মই সন্তান জন্ম দিবলৈ নোৱাৰিলোঁ। এতিয়া মামীৰ মুখত দুখৰ ভাৱ মই স্পষ্টকৈ ফুটি উঠা দেখিছিলোঁ। হয়তো তেওঁ এইবিলাক কথা ভাবি কেতিয়াবা কেতিয়াবা অশান্তি অনুভৱ কৰে, কিন্তু তেতিয়াই মই কথাটো সলনি কৰি দিলোঁ আৰু তেওঁক হহুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে এই বিষয়টোক লৈ বেলেগ এটা কথা পতাৰহে মোৰ উদ্দেশ্য আছিল। মই ভাবিছিলোঁ হয়তো মামাৰহে কিবা এটা সমস্যা আছে। যদি এনেকুৱা হ'লহেঁতেন তেনেহ'লে মই মামীক কৈ তেওঁক সঠিক দিশত আগবঢ়াই নিবলৈ পাৰিলোঁহেঁতেন। কিন্তু বাহিৰলৈ যোৱাৰ ভয়ে তেওঁক কেতিয়াও এইবিলাক কথা ক'বলৈ দিয়া নাছিল। সেইবাবে এতিয়া মামা আৰু মামীৰ কিবা এটা হোৱাৰ সম্ভাৱনাও মই দেখা পোৱা নাছিলোঁ। মই তেওঁক আকৌ ক'লোঁ, মামী তোমাৰ এনেকুৱা লাগেনে যে মই তোমাক কিয় আমনি কৰি থাকোঁ? তেতিয়া মামীয়ে ক'লে যে কোনো মাকে নিজৰ সন্তানক এনেকৈ নাভাবে। মই তোমাক জন্ম নিদিলেও তোমাক মই ডাঙৰ কৰিছোঁ, তুমিয়ে মোৰ সন্তান। তেতিয়া মই ক'লোঁ, মামী সঁচা কথা ক'বলৈ গ'লে মোৰ লগতো এনেকুৱাই হৈ আছে। এতিয়া তোমাৰ বাহিৰেনো মোক আন কোনে বুজিব? তুমিয়েইতো মোৰ সদায় ওচৰত থাকা, সেইকাৰণে মোৰ তোমাৰ প্ৰতি আকৰ্ষণ অনুভৱ হয়। মোৰ কথা শুনি মামীয়ে মোৰ ফালে একেৰাহে চাবলৈ ধৰিছিল। মামীয়ে তেতিয়া কৈছিল যে তুমি বহুত বেছি কথা কোৱা। মই মিচিকাই হাঁহি উত্তৰ দিলোঁ, মামী সঁচা কথা কওঁনে? মোৰ সম্পূৰ্ণ বিশ্বাস আছে যদি তুমি সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেনেহ'লে তুমি অকল মিছ ইণ্ডিয়াই নহয়, মিছ ৱৰ্ল্ডো হ'বলৈ পাৰিবা। তুমি ইমানেই দেখিবলৈ ধুনীয়া। আৰু এইটোৱেই কাৰণ যে মোৰ মন তোমাৰ প্ৰতি এজনী বান্ধৱীৰ দৰে সদায় আকৰ্ষিত হৈ গৈছে। ইমান এজনী ধুনীয়া মহিলাৰ সন্তান হোৱাটো মোৰ বাবে এটা গৌৰৱৰ কথা। মামীয়ে ক'লে, হ'ব ইমান প্ৰশংসা কৰি মোক আৰু মূৰৰ ওপৰত তুলিব নালাগে। এনেকৈ কৈ মামী ৰুমলৈ বুলি গুচি গ'ল। সেইদিনা যেতিয়া মামীয়ে পালাৰ পৰা ঘৰলৈ আহিলে তেতিয়া মই তেওঁৰ লগত কথা পতা আৰম্ভ কৰিছিলোঁ। মামীয়ে তেতিয়া ক'লে, তুমি খঙত থাকিলে আমাৰ ভাল নালাগে, সেইকাৰণে মই তোমাৰ সকলো জেদ পূৰণ কৰি দিওঁ। যিয়েই নহওক তুমি আমাৰ একমাত্ৰ মৰমৰ সন্তান। কথাষাৰ কওঁতে মামী তেতিয়া বহুত আৱেগিক হৈ পৰিছিল। মই ক'লোঁ, মামী তুমি বাহিৰৰ পৰা যিমান ধুনীয়া ভিতৰৰ পৰাও সিমানেই ধুনীয়া, সেইকাৰণে তুমি মোক কেতিয়াও দুখী নকৰা। মোৰ কথা শুনি মামীৰ মুখত এতিয়া সন্তুষ্টিৰ ভাৱ এটা ফুটি উঠিছিল। কিছুদিনৰ পিছত মামাই ক'লে যে তেওঁৰ দোকানৰ কাৰণে কিছুমান সামগ্ৰী কিনিবলৈ আছে আৰু মামীৰো বোলে কিছুমান সামগ্ৰী কিনিবলৈ আছিল। সেইকাৰণে তেওঁলোকে এতিয়া ৰবিবাৰে ডাঙৰ এখন চহৰলৈ যাবলৈ সিদ্ধান্ত হৈছিল। তেতিয়া মই মামাক ক'লোঁ যে মামা ময়ো তোমালোকৰ লগত যাবলৈ পাৰিম নেকি? মোৰো কেইখনমান কিতাপ আনিবলৈ আছে। তেতিয়া তেওঁ হ'ব বুলি ক'লে। তাৰপিছত মামাই ৰবিবাৰৰ দিনা কাৰখন উলিয়ালে। তেওঁ ড্ৰাইভিং ছিটত বহি আছিল। মই এতিয়া পিছফালৰ ছিটত বহিলোঁ আৰু মামীলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। মামীয়ে ইতিমধ্যে ভিতৰত সাজু হৈ আছিল, সেইকাৰণে তেওঁৰ অলপ সময় লাগিছিল। তেওঁ যেতিয়া সাজি কাচি বাহিৰলৈ আহিলে তেতিয়া মোৰ হাতখন নিজে নিজেই উঠি গ'ল আৰু তেওঁক ইংগিতেৰে ক'লোঁ যে বাহ, আজি তোমাক মামী বহুত ধুনীয়া লাগিছে। এতিয়া কথাটো শুনাৰ পিছত মামীয়ে মিচিকাই হাঁহিবলৈ ধৰিছিল আৰু তেওঁৰ হাঁহিটো দেখি মোৰ মনটো সুখেৰে ভৰি পৰিছিল। মামীক সেইদিনা অলপ বেলেগ লাগিছিল। তেওঁৰ সৌন্দৰ্যতা আৰু ফুটি উঠিছিল। এনেকুৱা লাগিছিল যেন কোনো পৰী সৰগৰ পৰা নামি আহিছিল। তেওঁৰ এতিয়া সৌন্দৰ্যতাটো দেখি মোৰ নিজৰে চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ মই। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।